আমার এই অনুষ্ঠানের মুরব্বী গুলজার হোসেন সাহেব, লগত থকা এই অনুষ্ঠানৰ শিক্ষকসকল, ছাত্ৰসকল, আজি নিশ্চয় তোমালোকে খুবেই ভাল পাইছা যে ৰাতিপুৱাৰ লগে লগে এই ভাৰতবৰ্ষ স্বাধীনতা উপলক্ষে পতাকা উত্তোলন করার মানুহৰে আমাৰ মাজত যে উৎসাহ উদ্দীপনা সৃষ্টি হয়েছে, নিশ্চয় তারই এটা প্রমাণ যে আমি ভারতবর্ষের প্রতি আমার প্রত্যেকের আন্তরিকতা আছে। এই ভারতবর্ষখন দিন আমার ভারতবর্ষত হৈ থকা নাছিলে। এই ভারতবর্ষ ব্রিটিছৰ অধীনত আছিলে। ব্রিটিছে প্ৰায় 200 বছৰ তেখেতৰ আওতাত দেশখন চলাইছিলে আৰু এই দেশত ব্রিটিছৰ শাসনকালত বহুত ধৰণৰ অন্যায়, অত্যাচাৰ, উৎপীড়ন হৈছিল। সেই হেতুকে ভাৰতবৰ্ষৰ যিসকল মনীষী, বিজ্ঞ পণ্ডিতসকল, তেখেতসকলৰ অন্তৰত এটা ভাৱ সৃষ্টি হৈছিল যে এই ভাৰতবৰ্ষত ব্ৰিটিছে যেনেকৈ শাসন চলাই আছে, এনেকৈ যদি অহা দিনবোৰতো চলাই থাকে তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষখন ভাৰতবৰ্ষ হৈ নাথাকে। ভাৰতবৰ্ষৰ যিখিনি ধন দৌলত আছে এইখিনি বিদেশলৈ শোষণ কৰি লৈ গৈছিলে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই ভাৰতবৰ্ষৰ বৰেণ্য ব্যক্তিসকলে, পণ্ডিতসকলে দেশৰ কাৰণে ব্ৰিটিছৰ পৰা দেশখন মুক্ত কৰাৰ উদ্দেশ্যে যিমান দূৰ সংগ্ৰাম কৰিব লাগিছিল, ঠিক সেইদৰে নিজৰ আত্ম বলিদান দি হিন্দু মুছলমান ঐক্য ভাৱে সংগ্ৰাম চলাই দেশখন স্বাধীন কৰিবলৈ সক্ষম হৈছে। আৰু এই দেশখন স্বাধীন কৰোঁতে এনেই স্বাধীন হোৱা নাছিল। ভাৰতবৰ্ষত বহুতো বৰেণ্য ব্যক্তিসকল তেজ দিবলগীয়া হৈছিল, সময় দিবলগীয়া হৈছিল, যুদ্ধ কৰিবলগীয়া হৈছিল। তাৰ পিছতহে আমি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে তাত মহাত্মা গান্ধী, সৈয়দ সাদুল্লাহ, ফখৰুদ্দিন আলী আহমেদ, তেখেতৰ সুভাষ চন্দ্ৰ বসু, তেখেতৰ যি সংগ্ৰাম, এই সংগ্ৰামৰ বিনিময়ত আমি দেশখন স্বাধীনভাৱে পাবলৈ আমি সক্ষম হৈছিল। সেই হিচাপে 1947 চনত এই দেশখন স্বাধীন হৈছিল। এইবাৰ ৭৮তম স্বাধীনতা আমি পালন কৰি আছো। হয়তো আমাৰ মাজত কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিয়ে আজিলৈকে নুবুজাৰ কাৰণে আমাৰ ধৰ্মীয় লাইনত বেচৰকাৰী অনুষ্ঠান, ধৰ্মীয় প্ৰতিষ্ঠান এইখিনি এই স্বাধীনতা দিৱস উপলক্ষে আয়োজন করা বা পতাকা উত্তোলন করার এতিয়াও ধর্মীয় ক্ষেত্রে আমার কিছুমান মানুষ একমত হব পৰা নাই। কিন্তু এই ভাৰতবৰ্ষৰ কাৰণে যেতিয়া হাজাৰ হাজাৰ বৰেণ্য ব্যক্তিসকলে দেশ স্বাধীন কৰাৰ ক্ষেত্ৰত নিজৰ তেজ দি এই ভাৰতবৰ্ষখন স্বাধীন কৰিছিল, গতিকে তাৰ প্ৰতি আমাৰ লক্ষ্য ৰাখিব লাগিব। যিখন দেশত আমি বাস কৰি আছো সেইখন দেশৰ প্ৰতি আন্তৰিকতা আমাৰ থাকিব লাগিব। সেইখন দেশৰ প্ৰতি আমাৰ ইমান থাকিব লাগিব, বিশ্বাস থাকিব লাগিব। তেতিয়াহে দেশৰ প্ৰতি আমাৰ যিখিনি কৰ্তব্য আছে সেই কৰ্তব্যখিনি আমি পালন কৰাত কোনো ধৰণৰ অসুবিধা নহয়। গতিকে মই ভাবো আজিৰ দিনটোত যেনেকৈ আমি স্বাধীনতা
পতাকা উত্তোলন কৰিবলৈ যে আনন্দ উল্লাহেৰে ঘৰৰ পৰা আমি ওলাই আহিছো, ঠিক এইদৰে অহা দিনবোৰতো যাতে আমি সকলোৱে মিলি জুলি দেশৰ কাৰণে, দেশৰ উন্নয়নৰ খাতিৰত আমি যাতে যিখিনি আইন নিয়ম নীতি আছে সেইখিনিত যাতে আমি অংশগ্ৰহণ কৰি যাওঁ আৰু তাৰ নিয়ম নীতিখিনি যাতে আমি পালন কৰি যাওঁ, তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠানৰ চমু বক্তব্য ইমানতে মই সামৰণি মাৰিছো।